নমস্কাৰ বন্ধুসকল আজি আমি জানো আহক 2025 চনৰ সমীক্ষা অনুসৰি ৱৰ্ল্ড টপ 10 হেপিনেছ কাণ্ট্ৰি অৰ্থাৎ বিশ্বৰ 10খন সুখী দেশৰ সম্পৰ্কে। বন্ধুসকল আপোনালোকে জনাওকচোন বিশ্বৰ এই সমীক্ষা অনুসৰি আমাৰ ভাৰত কেই নম্বৰ স্থানত থাকিব পাৰে। ভাৰত কেই নম্বৰ স্থানত আছে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক। আৰু আপুনি যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপুনি আমাৰ ফেচবুক পেজটোত এই ভিডিঅ'টো চাই আছে তেন্তে প্লিজ পেজটো ফ'ল' কৰি দিব। চ' লেটছ ষ্টাৰ্ট নাও। 2025 চনৰ সমীক্ষা অনুসৰি 10খন শীৰ্ষ সুখী দেশ হৈছে নম্বৰ 1 ফিনলেণ্ড, নম্বৰ 2 ডেনমাৰ্ক, নম্বৰ 3 আইচলেণ্ড, নম্বৰ 4 ছুইডেন, নম্বৰ 5 নেদাৰলেণ্ডছ, নম্বৰ 6 কোষ্টাৰিকা, নম্বৰ 7 নৰৱে, নম্বৰ 8 ইজৰাইল, নম্বৰ 9 লাক্সেমবাৰ্গ, নম্বৰ 10 মেক্সিকো। এই 10খন দেশ হৈছে 2025 চনৰ বিশ্বৰ গাল্ফ ৱৰ্ল্ড পোলৰ সমীক্ষা অনুসৰি শীৰ্ষ দেশ বা টপ 10 হেপিনেছ কাণ্ট্ৰি। কিন্তু আচৰিত যে আমাৰ ভাৰত এই 10খন দেশৰ ভিতৰত স্থান লাভ নকৰিলে। আমেৰিকাৰ দৰে এখন বৃহৎ শক্তিশালী দেশো এই 10 নম্বৰ বা 10টা স্থানত নাই। আমাৰ ভাৰত কেই নম্বৰ স্থানত আছে এইটো জানিবলৈ ভিডিঅ'টো আপুনি শেষলৈকে চাই থাকক। জানি হয়তো আচৰিত হ'ব আপুনি। বন্ধুসকল এই ৰেংকিংবোৰ গাল্ফ ৱৰ্ল্ড পোলৰ তথ্য অনুসৰি আধাৰিত। এই সমীক্ষা তথ্য অনুসৰি দেশসমূহৰ নাগৰিকসকলে নিজৰ দেশখনৰ জীৱন যাপনৰ ওপৰত মূল্যায়ন কৰি এই সমীক্ষা নিৰ্ণয় কৰা হয়। ফিনলেণ্ডে অষ্টমবাৰৰ বাবে শীৰ্ষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে, কাৰণ ফিনলেণ্ডত আছে উচ্চ গুণগত মানৰ স্বাস্থ্য, শিক্ষা আৰু সামাজিক সহায় ব্যৱস্থা। উল্লেখযোগ্য যে কোষ্টাৰিকা আৰু মেক্সিকো এইবাৰ প্ৰথমবাৰৰ বাবে শীৰ্ষ 10খন সুখী দেশৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ মূল কাৰণ হ'ল শক্তিশালী সামাজিক নেটৱৰ্ক আৰু নেতাসকলৰ প্ৰতি উচ্চ বিশ্বাস। ইউনাইটেড ষ্টেটে 24 নম্বৰ স্থান লাভ কৰিছে, যি সৰ্বনিম্ন স্থানত উপস্থিত হৈছে, যাৰ কাৰণসমূহৰ ভিতৰত আছে মানুহৰ মাজত সামাজিক সম্পৰ্ক হ্ৰাস আৰু একনায়ত্ব মনোভাৱ বৃদ্ধি। এখন সুখী দেশ নিৰ্ধাৰণ কৰিবলৈ বিশ্বৰ সুখ সূচক অৰ্থাৎ ৱৰ্ল্ড হেপিনেছ ৰেপৰ্টে একাধিক পৰিচায়ক পেৰামিটাৰ্ছ বা মানদণ্ডৰ ওপৰত ভিত্তি কৰি দেশসমূহৰ স্থান নিৰ্ধাৰণ কৰে। এই সমীক্ষা গাল্ফ ৱৰ্ল্ড পোলৰ তথ্যৰ ভিত্তিত তৈয়াৰ কৰা হয়। এই সমীক্ষা নিৰ্ণয় কৰিবলৈ সাধাৰণতে এনেবোৰ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি বিবেচনা কৰা হয়। গাল্ফ ৱৰ্ল্ড পোলে এনেবোৰ তথ্য সংগ্ৰহ কৰি এখন দেশ সুখী দেশ হিচাপে নিৰ্ধাৰণ কৰে, যেনে লাইফ ইভলিউশ্যন অৰ্থাৎ জীৱনৰ মূল্যায়ন, GDP দেশখনৰ উৎপাদনৰ ক্ষেত্ৰত, ছ'চিয়েল ছাপৰ্ট সামাজিক সহায় ব্যৱস্থা, হেল্থ লাইফ এক্সপেক্টেঞ্চি বা স্বাস্থ্যৰ সম্পৰ্কে, ফ্ৰীডম টু মেক লাইফ চইচ অৰ্থাৎ ব্যক্তিগত স্বাধীনতা, উদাৰতা, দেশখনৰ কৰাপশ্যন দুৰ্নীতিৰ অভাৱ। এনেবোৰ তথ্য সংগ্ৰহ কৰি দেশ এখন সুখী দেশ হিচাপে নিৰ্ধাৰণ কৰে। দেশ এখনত অধিক দুৰ্নীতি থাকিলে দেশবাসী কেতিয়াও সুখী নহয়। সেয়েহে দেশৰ চৰকাৰ আৰু ব্যৱসায়িক খণ্ডত দুৰ্নীতি কম থাকিলে দেশবাসীয়ে সুখী অনুভৱ কৰে। এই ক্ষেত্ৰত প্ৰধান গুৰুত্ব দিয়া হয়। এনেবোৰ তথ্য সংগ্ৰহ কৰি গাল্ফ পোলে হেপিনেছ স্ক'ৰ গণনা কৰে। বন্ধুসকল এতিয়ালৈকে মই ভাৰতৰ সম্পৰ্কে কোৱাই নাই, নহয়নে? আৰু আপোনালোকেও অধিক আগ্ৰহে অপেক্ষা কৰি আছে যে 2025 চনৰ বিশ্বৰ সুখী দেশসমূহৰ ভিতৰত আমাৰ ভাৰত কেই নম্বৰ স্থানত আছে এই কথা জানিবলৈ। আচলতে বন্ধুসকল আমাৰ ভাৰত সুখী দেশসমূহৰ ভিতৰত 100ৰো বাহিৰত আছে, অৰ্থাৎ 2025 চনৰ বিশ্বৰ সুখী দেশসমূহৰ ভিতৰত ভাৰত 118 নম্বৰ স্থানত আছে। সেইবাবে ইমান দেৰি কোৱা নাছিলোঁ, ক'বলৈও বেয়া লাগি আছিল। অৱশ্যে 2024 চনত ভাৰত 126 নম্বৰ স্থানত আছিল। এইবাৰ যেনিবা অলপ আগবাঢ়ি আহিছে। কিন্তু বন্ধুসকল ভাৰতৰ কাষৰীয়া দেশসমূহৰ স্থানসমূহ যদি আমি চাওঁ তেন্তে নেপাল আছে 92তম স্থানত, পাকিস্তান আছে 109 নম্বৰ স্থানত, চীন আছে 68তম স্থানত, শ্ৰীলংকা আছে 133তম স্থানত, বাংলাদেশ আছে 134তম স্থানত। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চোৱাৰ বাবে। বন্ধুসকল এনেবোৰ নতুন তথ্য প্ৰতিদিনে পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব। ধন্যবাদ। পুনৰ লগ পাম অন্য এটা তথ্যৰ ভিডিঅ'।